94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাকৰি এবাৰ শুৱনি কৰিব আইফেল টাৱাৰে আৰু এই আইফেল টাৱাৰ বনি আছে এখন বিশেষ গাঁৱত কেনেকৈ বনিছে এই আইফেল টাৱাৰে বনোৱাৰ মানে আঁৰত কোনজন ব্যক্তি আছে কোনখন গাঁও আছে কেনেকৈ বনাইছে মই সকলো এয়া দেখিছে আপোনালোকক দেখাবলৈ আনিছোঁ সেইখন গাঁৱলৈ কাইলৈ এইটো সম্পূৰ্ণ আইফেল টাৱাৰটোৱে শুৱনি কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনৰ 94 সংখ্যক অধিৱেশনখনৰ গোটেই বাকৰি সুন্দৰ কৰি তুলিব এটা নতুন মানে ভাবিছে নতুন কিবা এটা ভাবিছে আৰু আপোনালোকক দেখাই আছোঁ ইয়ালৈ মই সেই গাঁওখনলৈ আহিছোঁ সেই বিশেষ ঘৰখনলৈ আহিছোঁ যিখন ঘৰত ইতিমধ্যে যুদ্ধোত্তৰকালীন প্ৰস্তুতিৰে একদম সকলো লাগি আছে মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকক গোটেই ঘৰখন দেখুৱাই লৈছোঁ যে কি হৈ আছে অকল কেৱল মাত্ৰ বাঁহ যেনি তেনি পৰি আছে বাঁহ আৰু এয়া মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ দেখি আছে যে কোনো ৰৈ থকা নাই মানে যিমানখিনি আছে গাঁৱৰ ৰাইজ ইতিমধ্যে আহিব অলপ দেৰি পিছত কিন্তু কাম হৈ আছে এয়া চাওক কি বনি আছে বনিবলৈ গৈ আছে এটা বিশেষ বস্তু আইফেল টাৱাৰ কেনেকৈ মনলৈ আহিলে যে কিয় ভাবিলে মানে এই বস্তুটো যথেষ্ট সুন্দৰতা আছে মানে সুন্দৰতা আছে দেখিবলৈও সুন্দৰ আছে আৰু তাৰপিছতে আপোনাৰ বস্তুটো বিখ্যাত বস্তু মানে বিখ্যাত যেনেকৈ আমাৰ ভাৰতৰ তাজমহল বিখ্যাত তেনেকৈ ফ্ৰান্সৰ বিখ্যাত আৰু বাহিৰৰ জগতখনৰ লগত অকণমান আদান প্ৰদান হোৱাৰ মই এটা মাজতে কথা এটা সুধিব বিচাৰিছোঁ গোটেই কথা সুধিম যে কেনেকৈ বনিব কি হ'ল কিমান দিন লাগিলে কিমান বাঁহ লাগিলে কিন্তু আইফেল টাৱাৰটোৱে কি অসমত এনেকুৱাতো বহুত বস্তু আছিলে কিন্তু বাহিৰৰ লগত অকণমান মানে আমাৰ আমি সদায় নিজৰ লগতে আনৰ লগতো সম্পৰ্ক ৰাখিয়ে জীয়াই থাকিব লাগিব কাৰণ আমি নিজৰ দেশখনৰ কথাকে ভাবিলে নহ'ব গোটেই বিশ্বকৰ যোজনাক আমি যাতে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ বাহিৰৰ জগতখনত থকা কিছুমান বস্তু আমি আনিব লাগিব তেতিয়াহে আমাৰ পৰাও কিছুমান বস্তু একদম আটাইতকৈ ডাঙৰ কথা এটা ক'লে শ্ৰীমন্ত শংকৰদেৱক যদি লৈ যাবলৈ হয় কেৱল মাত্ৰ এটা দিশে লৈ গ'লে নহ'ব চাৰিওফালে মাত্ৰ তেওঁলোকৰ লগত আমাৰ কৃষ্টি সংস্কৃতি মানে মিলামিলি কৰিব লাগিব তেওঁলোকৰ বস্তুখিনি আমি ল'ব লাগিব তেতিয়াহে বিদেশী মানুহখিনি আকৰ্ষিত হ'ব আৰু এটা একদম মজা হেৰি এটা লৈছে সকলো লাগি গৈছে এইফালে মাইকী মানুহ লাগি আছে কিমান দিন লাগিছে আপোনালোক এইটো বনাব প্ৰায় 25 দিন মান লগা হৈছে গাঁওখনৰ নামটো আপোনালোকে কৈ দিয়ক জগদুৱাৰ নৱমা গাঁও বিশেষ প্ৰাথমিক শাখাই কৰিছে নি এখন নাই গোটেই গাঁওখনে কৰিছে ব্যক্তিগতভাৱে মোৰ ভাইটিয়ে কৰিছে এইটো ব্যক্তিগতভাৱে গোটেই সহায়হে কৰিছে ৰাইজে সহায় কৰিছে কিমান দিন লাগিলে ক'লে 25 দিনৰ পৰিকল্পনাত কাইলৈ প্ৰতিষ্ঠা হ'বগৈ আইফেল টাৱাৰ আৰু 94 সংখ্যক আমাৰ যি যোৰহাটৰ মৌবন্ধাত হ'বলৈ গৈ আছে এৰালতলি পথাৰত এইফালে লাগি আছে এজনে লাগি আছে কিমান বাঁহ লাগিছিলে বুলি অনুমান কৰিছে আপোনাৰ মোটামুটি প্ৰায় 70-80টামান বাঁহ লাগি গৈছে অকল এই হেৰি বনাবৰ কাৰণে বাকী তলত দিবৰ কাৰণে কিমান লাগিব মানে আপোনাৰ তলত দিবলৈ আপোনাৰ মোটামুটি 40-50টামান বাঁহ লাগিব এক্সট্ৰা মানে 200 মান বাঁহ ইয়াত প্ৰয়োজন হ'ব তুমি লাগিছা নাই লগত লাগিছা নাই এইটো কামত দেউতাৰ লগত লাগি দিছা নাই লাগিছা কি টাৱাৰ বনিব এইটো আইফেল টাৱাৰ আৰু উলহ মালহ সকলো সংঘৰ যিসকল সংগী আছে খুব উলহ মালহে সংঘৰ যি 94 সংখ্যক যোৰহাটৰ এৰালতলিত হ'বলৈ গৈ আছে সেই অধিৱেশনলৈ সকলোৰে বাট চাই আছে আৰু মাত্ৰ কেইটামান মাজত দিন কিন্তু মাজত বনি আছে এনেকুৱা ধৰণৰ কাৰুকাৰ্যই একদম চমকপ্ৰদ সৃষ্টি কৰিব খুব সুন্দৰ এক বাতাবৰণৰ সৃষ্টি কৰিব লাখ লাখ ভক্তৰ ভিৰ হ'ব তাৰ মাজত উজলি থাকিব এইজন শিল্পীৰ পৰশত প্ৰাণ পাই উঠা আইফেল টাৱাৰটো বনাবলৈ কিমান ফুট ওখ হ'ব এই 80 ফুট ওখ হ'ব 80 ফুট ওখ হ'ব আৰু বহলটো তলৰ যিটো বহলটো কিমান হ'ব 40 ফুট হ'ব 40 ফুট বহল 40-50 লাখ ভক্তৰ সন্মুখত কিবা এটা উপস্থাপন কৰিবলৈ যাওঁতেনে ভাল লাগিব এইটো একদম ভাল লগা কথা যে আৰু আমাৰ এইসকল শিল্পীয়ে হয়তো তেওঁলোকৰ হাতত প্ৰাণ পাই উঠে কিছুমান নিৰ্জীৱ বস্তু কথা কয় প্ৰথমবাৰ এইটো প্ৰথম ষ্টেপ আপোনাৰ এনে ডাঙৰ হিচাপে হয় আপোনাৰ নামটো প্ৰথমতে কৈ দিয়ক সকলোৱে লাষ্টত গম পাব লাগিব যে নামটো মই কোৱাই নাই ইমান দেৰি পৰাগ বৰা আৰু যদি আপুনি এনেকুৱা এটা বস্তু বনাই দিবলৈ হয় এতিয়া যিহেতু সংঘৰ এটা ছিষ্টেম আছে সংঘত ভক্তিভাৱে বনোৱা হয় ইয়াত আচলতে পইচাৰ লগত কোনো বস্তু তুলনা নহয় তথাপিও আৰ্থিকভাৱে যিখিনি পইচা খৰচ হয় সংঘই তাক পে' কৰে কিন্তু একদম মনৰ পৰা প্ৰথমতে বনাবলৈ মনৰ পৰা লয় সংঘ সংগীসকলে এতিয়া এনেই যদি আপোনাক কোনোবা এজনে বনাই দিবলৈ কয় কোনোবা অনুষ্ঠান তাত ডাঙৰ বোলে কিবা অনুষ্ঠান হৈছে তালৈ আপোনাক এনেকুৱা বস্তু বনাবলৈ কৈছে এনেই আইফেল টাৱাৰটোকে যিমান বনাবলৈ ক'লে কিমান পইচা খৰচ হ'ব বুলি ভাবে এইটো আমি বেলেগত বনাবলৈ হ'লে 1.5 লাখ 2 লাখৰ ওচৰা-ওচৰি মানে আমি কৰিব লাগিব হয় নাই কিমানজন মানুহ আপোনাক প্ৰয়োজন হৈছে এতিয়া 5জন মানুহ আজি 20 দিন পাৰ হৈ গ'ল গোটেই আইডিয়াটো আপোনাৰ আৰু গোটেই মেইন মানে সেইখিনি আপুনি কৰি আছে মিস্ত্ৰী হিচাপে আৰু বাকীসকলে আপোনাক সহায় কৰি দিছে বাঁহেই 200 যিহেতু লাগিব আৰু সিমানটো খৰচ হ'বই 25 দিনৰ কাৰুকাৰ্য যিহেতু আমি শেষত ক'ব বিচাৰোঁ যে
সকলো আহিব 94 সংখ্যক যি আমাৰ এৰালতলি পথাৰত হ'বলৈ গৈ আছে সংঘৰ অধিৱেশন খুব ময়ো আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাই থাকিম যে আমাৰ তাত কি ধৰণৰ হ'ব 31 তাৰিখে মই তাত যাম আগৰ ভিডিঅ'খিনি আপোনালোকে দেখিছে কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে যোগসূত্ৰ এই যোগসূত্ৰটো আচলতে এইবোৰ শিল্পীয়ে দিয়ে সকলো বস্তু আমি নিজৰ অসমখনতে আবদ্ধ কৰি ৰখা সকলো বস্তু আমি অসমীয়া ক'লেই নহ'ব অসমীয়াক কিমানে চিনি পাব তেতিয়াহে চিনি পাব যেতিয়া আমি বিদেশী কিছুমান বস্তু সঁচাকৈ আনিম বিদেশী মানে মানুহ অনাৰ কথা কোৱা নাই মানুহ আনিব নালাগে বিদেশৰ যিখিনি সংস্কৃতি ভালখিনি আমি ইয়াত দিলে তেওঁলোকেও আমাৰখিনি ল'ব আমাৰ ৰংঘৰটো কিয় গৈ পেলাই আমেৰিকাত আজিলৈকে উপস্থাপন হোৱা নাই এদিন হ'ব যেতিয়া তেওঁলোকৰখিনিও আমি ল'ম আৰু আমাৰখিনি তেওঁলোকে ল'ব খুব ধুনীয়া আইডিয়া এটা লৈছে আৰু এইজন শিল্পীক মই আপোনালোকক চিনাকি কৰি দিলোঁ সংঘৰ অধিৱেশনত আপোনালোকে আইফেল টাৱাৰ দেখিব কিন্তু সেই আইফেল টাৱাৰটো বনোৱাৰ আঁৰত কেৱল যে সেইসকলেই আছে নহয় এনে বৃদ্ধসকল যিসকল বয়সত বহু জ্যেষ্ঠ কিন্তু তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব সেই টাৱাৰটো আমাৰ ওচৰত আছে আমাৰ ককাসমূহ এজন ব্যক্তি যিজন সংঘৰ এজন মানে সংগী হয় ককাক আপুনি কিমান দিন লাগি আছে মানে কেনেকৈ ভাবিলে আমি আমাৰ এইজন শিল্পীয়ে অনেক কাম কৰি আছে আমি বৰ সুখী হৈছোঁ গতিকে তাত আইফেল টাৱাৰ এটা বনাবলৈ পাই আমি বৰ আনন্দিত হৈছোঁ আৰু ইয়াত যথেষ্ট কাম কৰি আছোঁ আপোনাৰ বয়স এতিয়া কিমান হ'ল আমাৰ বয়স এতিয়া 70 বছৰ হ'ল 70 বছৰ পাৰ কৰিছে 70 বছৰ পাৰ কৰিছে আৰু এবাৰ 94 সংখ্যক অধিৱেশন আপুনি দেখিম বুলি ভাবিছোঁ আৰু তাত দেখিব আৰু আকৌ যে দেখিম এইটো আমি আশা কৰা নাই ভাবিছোঁ আপুনি আকৌ দেখক আৰু বহু বছৰ আমি গৈছোঁ লাই খুঁটা পুতিবলৈ গৈছিলোঁ কিন্তু আপোনাৰ নামটো থাকি যাব মোৰ নাম বেনুধৰ তামুলী ককাৰ নামটো থাকি যাব আইফেল টাৱাৰ তেখেতৰ যিহেতু তেখেতৰ হাতৰ পৰশ তাত পৰিছে ইমানটো এটা ধুনীয়া কাম কৰিবলৈ গৈছে সংঘলৈ যিসকল মানুহ আহিব তেওঁলোকক বাপ আই সমস্তলৈ কিবা আশা কৰি দিব লাগে বাপ আই সমস্তক আমি আদৰিম বুলি আমি সকলো প্ৰস্তুত হৈ আছোঁ আৰু তাত আমি শিবিৰ বনাবলৈ গৈছোঁ 3-4 দিন শিবিৰ বনালোগৈ আৰু বাপ আই সমস্তৰ কাৰণে আমাৰ আইসকলে পকা মিঠৈ 3-4 হাজাৰ তালৈ আয়োজন কৰি বনাইছে ইয়াৰ পৰা আমাৰ অসমৰ পৰা কিমান লাখ মিঠৈ আহিব তাত হেৰিয়া কি খাৰলি আৰু পানী টেঙা আৰু মানে এইখিনি কাৰণে ভকতৰ কাৰণে পিঠা বনা এইখিনি প্ৰস্তুত কৰিছে যাব আটাইতকৈ ডাঙৰ কথা হৈছে এই গাঁওখনৰ এজন শিল্পী নামটো যাব আমি সেইটো কাৰণে বহুত আনন্দ সেয়াই হৈছে সংঘ অধিৱেশন আৰু এনেকেই লাগে আচলতে সংঘ অধিৱেশনত প্ৰতিজন আহিলে এবছৰ আগৰ পৰা গাঁওখন একদম তেনেকৈ বিহু আহিলে যেনেকুৱা লাগে আমাৰ কাৰণে সংঘৰ অধিৱেশনখন আহিলে তেনেকুৱা লাগে তেনেকুৱা এটা ফূৰ্তি কাইলৈ এইটো টাৱাৰটো তাত স্থাপন কৰিব আৰু সকলোৱে আহিব যিসকলে কাইলৈৰ পৰা চাব পাৰিব কাইলৈ কি তাৰিখ আছে কাইলৈ আছে আপোনালোকৰ 29 তাৰিখ ন 29 তাৰিখৰ পৰা এইটো দেখিব পাব আৰু তাত 29 তাৰিখৰ পৰা কামত লাগি যাব মানে তাত খাৰা কৰিব কাইলৈ তালৈ যাব পৰহিলৈৰ পৰা আপোনালোকে দেখিবলৈ পাব যিসকলে আহিব আৰু শেষত আপোনালোকক মই যি ক'লোঁ যে এইজন মানুহক আপোনালোকে ভিডিঅ'টো যিসকলে চাই আছে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা শিল্পী আমাৰ অসমৰ চুকে কোণে আছে যিখিনি শিল্পীক হয়তো অসমৰ ৰাইজে চিনি পোৱা নাই এই কাৰ্যৰ দ্বাৰা চিনি পাব এতিয়া আৰু যিখিনিয়ে ভাল পাব যিখিনি সংঘৰ মানুহ আছে তেওঁলোকে বিশেষকৈ সকলোকে এবাৰ আমন্ত্ৰণ কৰি দিয়ক আমাৰ অধিৱেশনখনলৈ হয় ধন্যবাদ সকলোকে আহিবলৈ আমি এৰালতলি পথাৰত আমি সকলোকে লগ পাম আৰু তেতিয়ালৈকে আপোনালোকে এনেকুৱা ধৰণৰ আৰু কি বনিছে চাই থাকিবৰ বাবে আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ যদি পেজখনত চাই আছে তেতিয়াহ'লে ফ'ল'টো কৰি ল'ব সংঘৰ অধিৱেশনৰ পৰা আপোনালোকক লগ পাম 31 তাৰিখে তাত মই যিহেতু যাম আৰু তাৰ কেনেধৰণৰ কাৰ্যসূচী হৈ আছে দেখাবলৈ চেষ্টা কৰিম আজিলৈ শেষ কৰিছোঁ